নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম PM বিশ্বকৰ্মা আঁচনি। এই আঁচনিখনৰ জৰিয়তে পুৰুষ মহিলা সকলোৱে আবেদন কৰিব পাৰিব। কিন্তু কোনসকল পুৰুষ মহিলাই আবেদন কৰিব পাৰিব আৰু তেওঁলোকক কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব যদি আপুনি আবেদন কৰে PM বিশ্বকৰ্মাৰ আঁচনিখনৰ জৰিয়তে আপুনি লাভ 15,000কৈ টকা। বন্ধু বান্ধৱীসকল, কমপ্লিট বা সম্পূৰ্ণকৈ ভিডিঅ'টো চাবলৈ আপুনি অলপো স্কিপ নকৰিব, তেতিয়াহে কথাখিনি বুজি পাব। যদি ভিডিঅ'টো স্কিপ কৰে বুজি পোৱাত অসুবিধা হ'ব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আন দিনাৰ দৰে আজিও এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই পোনপ্ৰথমে লাভ কৰিব। বন্ধু বান্ধৱীসকল, তেন্তে আহকচোন আমি অকণো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, প্ৰথমতে এই বেনাৰখনলৈ আপোনালোকে মন কৰিব। এই বেনাৰখনৰ জৰিয়তে কোনসকলে আবেদন কৰিব পাৰিব সেই সম্পৰ্কে সম্পূৰ্ণ ডিটেইলছ আৰু কি কি নথিপত্ৰ লাগিব সেই সম্পৰ্কে আপুনি জানিব পাৰিব। বন্ধু বান্ধৱীসকল, আহক আমি জানি লওঁ। ইয়াত লেখা আছে যে কৰ্ম কুশলতালৈ কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতি, প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি। কেন্দ্ৰীয় চৰকাৰৰ 13,000 কোটি টকাৰ অভিলাষী প্ৰকল্প। নিকটৱৰ্তী ৰাজহুৱা কেন্দ্ৰত পঞ্জীয়ন কৰক। মানে আপোনালোকৰ ওচৰত CSC চেণ্টাৰ আছে যদি, অৰ্থাৎ কমন ছাৰ্ভিচ চেণ্টাৰত গৈ পেলাই আপোনালোকক আবেদন কৰিবলৈ কৈছে। তাৰপিছত হিতাধিকাৰীসকলৰ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ প্ৰমাণপত্ৰ আৰু পৰিচয় পত্ৰ প্ৰদান কৰা হ'ব। যিসকলে আবেদন কৰে তেওঁলোকক প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ প্ৰমাণপত্ৰ বা পৰিচয় পত্ৰ প্ৰদান কৰা হ'ব। তাৰপিছত দক্ষতা বিকাশ আৰু প্ৰশিক্ষণ, তেওঁলোকক দক্ষতা যিটোৰ ওপৰত তেওঁলোকৰ জ্ঞান আছে তাৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব। তাৰপিছত দিয়া আছে যে যন্ত্ৰ পাতি ক্ৰয়ৰ ক্ষেত্ৰত 15,000 টকা উদ্গতি। তাৰপিছত তলত লেখা আছে দুটা পৰ্যায়ত 3 লাখ টকা পৰ্যন্ত ঋণ প্ৰদান। বন্ধু বান্ধৱীসকল, যিসকলে আপুনি যদি আবেদন কৰিব বিচাৰে বা কোনে আবেদন কৰিব লাগিব মই সেই সম্পৰ্কে জনাম। মই প্ৰথমতে জনাই আছোঁ, আপোনালোকে ওচৰৰ যি CSC চেণ্টাৰ অৰ্থাৎ কমন ছাৰ্ভিচ চেণ্টাৰত গৈ পেলাই আপুনি আবেদন কৰিব। আবেদন কৰাৰ পাছত তেওঁলোকে এখন কি দিব, বিশ্বকৰ্মা প্ৰমাণপত্ৰ বা পৰিচয় পত্ৰ প্ৰদান কৰিব। তাৰপিছত প্ৰমাণপত্ৰ বা পৰিচয় পত্ৰ দিয়াৰ পিছত কৰ্ম দক্ষতাৰ প্ৰশিক্ষণ দিয়া হ'ব। মানে আপুনি যিটোত এপ্লাই কৰে আবেদন কৰে যিটোৰ ওপৰত জ্ঞান আছে তাৰ ওপৰত প্ৰশিক্ষণ দিব। তাৰপিছত প্ৰশিক্ষণ দিয়াৰ পাছত আপোনালোকক কি কৰিব, যন্ত্ৰ পাতি ক্ৰয়ৰ কাৰণে চৰকাৰে ফ্ৰীকৈ বা বিনামূলীয়াকৈ প্ৰশিক্ষণটো লোৱাৰ বাবে 15,000 টকা প্ৰদান কৰিব। তাৰপিছত সেই 15,000টো আপোনালোকে লাভ কৰাৰ পিছত আকৌ দুটা পৰ্যায়ত কিমানকৈ টকা দিব, আপোনালোকক 3 লাখ টকা আপোনালোকক ঋণ প্ৰদান কৰিব। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোখিনি তথ্য নিশ্চয় গম পালে ক'ত আবেদন কৰিব লাগিব। এতিয়া আপোনালোকে কোনসকলে আবেদন কৰিব পাৰিব এইটো লক্ষণীয় বিষয়। বন্ধু বান্ধৱীসকল, আপোনালোকে মন কৰক কোনে কোনে আবেদন কৰিব পাৰিব। ইয়াত লেখা আছে যে বিশ্বকৰ্মাসকল। প্ৰথম লেখা আছে কাঠ মিস্ত্ৰী, নাও মিস্ত্ৰী, অস্ত্ৰ শস্ত্ৰ নিৰ্মাতা, কমাৰ, হাতুৰী আৰু সঁজুলি নিৰ্মাণ, তলা নিৰ্মাণ, সোণাৰী, মৃৎ শিল্প, ভাস্কৰ্য শিল্প, মুচি বা জোতা চেণ্ডেল নিৰ্মাণ, ৰাজমিস্ত্ৰী, মেট, পৰম্পৰাগত আৰু পুতলা সামগ্ৰী নিৰ্মাণ, নাপিত, মালা নিৰ্মাণ, ধোবা, দৰ্জী, মাছ ধৰা, জাল নিৰ্মাণ, এইসকলে আবেদন কৰিব পাৰিব। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পালে যে কোনসকল ব্যক্তিয়ে আবেদন কৰিব পাৰিব। অৰ্থাৎ পুৰুষেও আবেদন কৰিব পাৰিব, মহিলাই আবেদন কৰিব পাৰিব। যদি যিসকল বিশ্বকৰ্মাৰ কথা উল্লেখ কৰা আছে বা যিসকলৰ কথা লিখা আছে সেইসকলৰ ভিতৰত যদি আপোনালোকে পৰে, PM বিশ্বকৰ্মাৰ আঁচনিৰ জৰিয়তে 15,000 টকা লাভান্বিত বা লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হৈছে, ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে প্লিজ এটা লাইক কৰি দিব। আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ
নাপাহৰিব। বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।